Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ। যেহেতু আপোনালোকে মোক কেইটামান প্ৰশ্ন সুধিছিল, বিশেষকৈ আপোনালোকৰ এই কলেজ এপ্লাই আৰু যেটো আসলে প্ৰগ্ৰাম সিলেকশন আছিল তাত আপোনালোকে যেতিয়া ডকুমেন্টছবিলাক আপলোড কৰিছিল কিছুসকলৰ হয়তো ভুল হৈছিল আৰু যাৰ ফলত আপোনালোকে সুধিছিল যে ডকুমেন্টছবিলাক আকৌ কেনেকৈ আপোনালোকে ৰি-আপলোড কৰিব পাৰিব। তাৰ কাৰণে ইতিমধ্যে অপচন ইয়াত এভেইলেবল আছেই। সমৰ্থ পৰ্টেলত যদি আপোনালোকে আহে তেতিয়াহ'লে তাত লগইন কৰাৰ পাছতেই আপোনালোকে তাত ডকুমেন্ট ৰি-আপলোডিঙত এটা অপচন পাব। তাতে আপোনালোকে ডকুমেন্ট ৰি-আপলোডিং কৰিব পাৰিব বা আপোনালোকৰ কাৰেকশ্যনৰ যেটো উইন্ডো সেই কাৰেকশ্যনৰ উইন্ডো কিছুদিনৰ পিছত ওপেন কৰি দিব আৰু তেতিয়াও আপোনালোকে কৰিব পাৰিব। আপোনালোকক মই দেখাই দিছোঁ আসলে ৰি-আপলোডিংনো ক'ত কৰিব পাৰিব। প্ৰথমতে আপোনালোকে লগইন কৰি ল'ব আপোনালোকৰ একাউণ্টৰ পৰা আৰু লগইন কৰাৰ পাছত আপোনালোকে আসলতে তাতে এটা অপচন পাব ডকুমেন্ট ৰি-আপলোডিং বুলি। তাতে আপোনালোকে ডকুমেন্ট ৰি-আপলোডিং কৰিব পাৰে। আৰু দ্বিতীয় আপোনালোকে প্ৰশ্নটো এটো কৰিছিল যে মেজৰ আৰু মাইনৰ ক্ষেত্ৰত আপোনালোকে এটা কথা সুধিছিল যে মেজৰ আৰু মাইনৰ ভিতৰত কেনেকৈ আসলতে বস্তুবিলাক সিলেক্ট কৰিব আপোনালোকে এটো সুধিছিল। বা আপোনালোকে যদি সায়েন্সৰ কোনোবা হয় তেতিয়াহ'লে সায়েন্সৰ হলে আৰ্টছৰ কিবা সাবজেক্ট মাইনৰ ল'ব পাৰিব নোৱাৰে। সো তেনে আপোনালোকৰ প্ৰশ্নবিলাক আছিল। সেই কথাটো আপোনালোকে এটা কথাই কওঁ যে আপোনালোকে মেজৰ যেটো ভাল পায় হেতু সাবজেক্ট ল'ব পাৰে আৰু সেই সাবজেক্টৰ লগত মাইনৰ হিচাপে আপোনালোকে যিকোনো সাবজেক্ট অৰ্থাৎ হেয়া লাগিলে সায়েন্সৰে হওক আৰ্টছৰে হওক আপোনালোকে যিকোনো এটা সাবজেক্ট আপোনালোকে লৈ ল'ব পাৰে। তাত কোনো ধৰণৰ আপোনালোকৰ অসুবিধা নহব, আপোনালোকে হেতু কাম কৰিব পাৰে। আৰু মেজৰ সিলেক্ট কৰোতে আপোনালোকে এটো কথা মন কৰিব যে যেটো সাবজেক্টত আপোনালোকে ভাল মাৰ্কস পাইছে সেই সাবজেক্টত আসলতে আপোনালোকে পৰাপক্ষত মেজৰ ল'বলৈ চেষ্টা কৰিব। আৰু লগতে এটো চাব যে কিছুমান সাবজেক্টত আসলতে আপোনালোকৰ বহুত ল'ৰা-ছোৱালীয়ে বহুত পাৰ্সেন্টেজ লৈ আহিব। তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব, আপোনালোকে কেৱল মাত্ৰ এটা মেজৰ নহয় 2-3টা মান মেজৰ আপোনালোকে এপ্লাই কৰি থব পাৰিব। অৰ্থাৎ আপোনালোকে এটো কেনেকৈ কৰিব, আপোনালোকে যেতিয়া কলেজ এপ্লাই কৰে প্ৰথমতে এটা আপোনালোকে কৰিলে এবাৰ আকৌ আপোনালোকে কলেজ এপ্লাই কৰিব 2 নম্বৰবাৰ। তাত যিখন কলেজত ল'ব বিচাৰিছে সেই কলেজখনটো আপোনালোকে সিলেক্ট কৰিবই। তাৰ পিছত আপোনালোকে সিলেক্ট কৰিব মেজৰটো বেলেগকৈ। সো তেনেকৈ যদি আপোনালোকে কৰে নিশ্চয় আপোনালোকে কি হ'ব, কোনোবা এটা মেজৰত আপোনালোকৰ নামটো হয়তো আহি যাব। প্ৰিফাৰেন্স আপোনালোকৰ 1 2 3 কে থাকিব, কিন্তু আপোনালোকে মেজৰ হয়তো পাই যাব পাৰে। কথাটো হয়তো আপোনালোকে বুজি পাইছে মই কি ক'ব চেষ্টা কৰিছোঁ। যেতিয়া আপোনালোকে প্ৰথমতে কলেজ এপ্লাই কৰে যেনেকৈ আপোনালোকৰ কলেজ এপ্লাই কৰোতে গোটে ডিটেইলছখিনি আহে, নেক্সট বাৰ কলেজ এপ্লাই আপোনালোকে যেতিয়া কৰিব আকৌ আপোনালোকে সেই মেজৰখিনি আগৰ মেজৰো থাকিবই, হেতু ফাৰ্স্ট প্ৰিফাৰেন্সত থাকিলে সেকেন্ড মেজৰটো আপোনালোকে থাকি যাব। তেতিয়া আকৌ থাৰ্ড মেজৰো তেনেকৈ কৰিব লাগিব। সো আপোনালোকে টোটাল 10 বাৰ আসলতে ইয়াত এপ্লাই কৰিব পাৰে যিকোনো কলেজত আৰু মেজৰ হিচাপে আপোনালোকে সিলেক্ট কৰিব পাৰে। সো এইখিনি আপোনালোকে কৰিব। এতিয়া আপোনালোকক মই দেখুৱাই দিওঁ আপোনালোকে ডকুমেন্ট ৰি-আপলোডিং কেনেকৈনো কৰিব হেতু আপোনালোকক দেখাই দিছোঁ মই। সো আপোনালোকে ভিডিঅ'টো চাই থাকক। প্ৰথমতে মই লগইন কৰি লৈছোঁ, তাৰ পিছত আপোনালোকক বাকি যিখিনি প্ৰসেছ আছে সেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত আপোনালোকে চাওক, ইয়াতে আপোনালোকৰ ডকুমেন্ট ৰি-আপলোডিঙৰ বুলি এটা অপচন আছে। তাত যদি আপোনালোকে ক্লিক কৰে, যেহেতু মই ইয়াত কোনো ধৰণৰ ডকুমেন্ট আপলোড কৰা নাই গতিকে আপোনালোকে যেহেতু ডকুমেন্টছ অলৰেডি আপলোড কৰিলেই তেনে ক্ষেত্ৰত আপোনালোকক যেটো আপোনালোকৰ ডকুমেন্টছ কিটা দেখাব আৰু তাতে আপোনালোকে যেটো নতুনকৈ আপলোড কৰিব বিচাৰিছে হেতু আপোনালোকে ইয়াত আপলোড কৰিব পাৰে। সো ইয়াতে আপোনালোকৰ অপচনবিলাক সকলোবিলাক আছে দিয়া আছে। আৰু যেটো আপোনালোকক মই কৈছোঁ কলেজ এপ্লাই ক্ষেত্ৰত হেতু আপোনালোকে ইয়াতে যে দেখিছে কলেজ এপ্লাই বুলি যেটো পাৰ্ট আপোনালোকে আহিব, এনেকৈ খোলাৰ লগে লগে আপোনালোকৰ এই ওপৰতে আহিব, ইয়াতে আহিব কলেজ এপ্লাই। এখন যেহেতু আপোনালোকে এপ্লাই কৰিলে আপোনালোকে ইয়াত দেখাই থাকিব তলত যে ফাৰ্স্ট প্ৰিফাৰেন্স বুলি। আৰু নেক্সট আপোনালোকে যেটো এপ্লাই কৰিব আপোনালোকৰ ইয়াতে দেখাই থাকিব, য'ত মই মোৰ য'ত কমপ্লিট প্ৰফাইল দেখাই আছে আপোনালোকৰ সেইখিনিতেই কলেজ এপ্লাইও দেখাব। সেই কলেজ এপ্লাইত ক্লিক কৰি কিনে আকৌ আপোনালোকে বেলেগ এটা মেজৰটো এপ্লাই কৰিব পাৰে। সো এইটো হৈছে আপোনালোকৰ প্ৰচেছটো। আপোনালোকে যেহেতু সুধি আছিল গতিকে ক'বলৈ চেষ্টা কৰিলোঁ। আৰু এই গোটেই সিস্টেমটো আসলতে 12 মেলৈকেহে কৰিব পাৰিব, তাৰ পিছত বন্ধ কৰি দিব। গতিকে আপোনালোকে যিসকলে কলেজত এডমিশ্যন ল'ম বুলি ভাবিছে বা ডিগ্ৰীত এডমিশ্যন ল'ম বুলি ভাবিছে আপোনালোকে অতি সোনকালে এপ্লাই কৰি ক্লিয়াৰ কৰি লওক। আৰু যদি আপোনালোকে কোনোবাই মোবাইল নাম্বাৰ চেঞ্জ কৰিম বুলি ভাবিছে সেয়াও আপোনালোকে ইয়াত কৰিব পাৰিব, আপোনালোকে কৰি ল'ব হেতু কাম। আৰু বাকি যেটো লিংক আপাৰ আইডি হেতু আসলতে আপোনালোকে পিছতো কৰিব পাৰিব, কিন্তু আপোনালোকে প্ৰথমতে যেটো এপ্লাই কলেজ এপ্লাই সেই কলেজ এপ্লাই পৰা আদি কৰি প্ৰফাইল সিলেকশন সেইখিনি আপোনালোকে কৰক, মেজৰ মাইনৰ এইখিনি আপোনালোকে সিলেক্ট কৰি লওক, আপোনালোকৰ সুবিধা হ'ব। আপোনালোকক এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাগিম। আশা কৰিম আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৰে হেল্পফুল হয়। বহুতে হয়তো এই ডকুমেন্ট আপলোডিঙৰ লগত বা মেজৰ মাইনৰ লগত আপোনালোকে বহুতো কনফিউজন হৈ আছে বা সায়েন্স আৰ্টছ এই কথাটোৰ লগত, গতিকে আপোনালোকে সকলোৱে যাতে গম পায় তাৰ কাৰণে।
চ' আজিলৈ এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাগিছোঁ। ধন্যবাদ।